আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ পৰা শুনি আছিলোঁ যে স্মাৰ্ট মিটাৰ আহিছে। টাউনৰ ফালেতো লগোৱা দেখিছিলোঁৱেই, কিন্তু আমাৰ এইফালে লগোৱা নাছিলে আৰু আজি আমাৰ ঘৰত লগাবলৈ আহিলে আৰু পুৰণা মিটাৰটো তেওঁলোকে ফটো চটো মাৰি তেওঁলোকৰ যিটো এপবিলাকত ভেৰিফাই কৰি আছে আৰু যিটো স্মাৰ্ট মিটাৰ এইটোৱে আপোনালোকে চাই লওক। স্মাৰ্ট মিটাৰটো বেছি পাৰ্থক্য নাই বুলি ক'ব পাৰি, কিছুমান কিন্তু ভিতৰখিনি বহুত চেঞ্জেছ আছে। বাহিৰৰ পৰা দেখিবলৈ আপোনাৰ একেই নৰ্মেল মিটাৰটোৰ নিচিনাই লাগিব আৰু তেওঁলোকে কি আগৰ যিটো পুৰণা মিটাৰটো আছিলে মিটাৰটো তেওঁলোকে লৈ যাব হেনো আৰু নতুন মিটাৰটো লগাই থৈ যাব, এক্সচেঞ্জ কৰাৰ নিচিনা হ'ব। আৰু যিহেতু এতিয়া নতুন মিটাৰটোত আমাৰ কাৰেণ্টটো যাৰ নামত আছে, আপোনালোকেও হ'লেও যাৰ নামত কাৰেণ্টটো আছে তেওঁলোকৰ নামটোহঁত লিখি থৈ গৈছে আৰু কি তাৰিখে মিটাৰটো লগাইছে সেই ডেটটো লিখিছে আৰু তেওঁলোকে এখন ৰিচিপ্ট দিব। এই ৰিচিপ্টখন পিছত দৰকাৰ হ'ব বুলি কৈছে, কাৰণ তেওঁলোকে এটা কোম্পানীৰ ফালৰ পৰা আহিছে হেনো লগাবলৈ, তেহেঁতক কামটো হেনো দিছে। APDCLৰ ফালৰ পৰা হেনো এহেঁতক কামটো দিছে, কাৰণ তেওঁলোকে লগাবলৈ আহিছে আৰু APDCL ফালৰ পৰা ছাৰ্ভে কৰিবলৈ আহিব, তেওঁলোকে কামটো কেনেকুৱা ধৰণে কৰিছে সেই তেতিয়া হেনো এই ৰিচিপ্টটো বিচাৰিবও পাৰে, সেইকাৰণে থৈ দিব কৈছে। আৰু এইফালে এজন দাদাই লাইন খুলি মেলি নতুন মিটাৰটো লগাই এয়া ফিটিং কৰিয়ে আছে, আপোনালোকে দেখিব পাইছে। খুব কম সময়ৰ ভিতৰতে বেছি কাম নাই আৰু ৱাৰ্ডডাল খুলি পিনি এইপিনে কানেকশ্যনটো কৰি দিলেই হৈ যায়। আৰু আপোনালোকৰ তাত লগালে যদি কমেণ্ট কৰি আপোনালোকে জনাই দিব কেনেকুৱা ধৰণৰ ৰিচাৰ্জ কৰিব লাগে, কিমানটো ৰিচাৰ্জ এনে কিমানমান দিন যায়, আৰু আচলতে ইউজ কৰাৰ ওপৰত ডিপেণ্ড কৰিব, কিমানটো ইউজ কৰোঁ সিমানটো তথাপিও আপোনালোকে কমেণ্ট কৰি এটাই জনাব যে আপোনালোকৰ আগতে যদি মাহটোত 500 টকা বিল আহে, এতিয়া আপোনালোকৰ 500 টকা ৰিচাৰ্জে মাহটো চলে নে নচলে। আৰু এতিয়া লগাই কমপ্লিট হৈ গ'ল ফাইনেলি। এইটো মিটাৰটোৰ লুকটো আপোনালোকে চাই লওক। এনেকুৱা ধৰণৰ মিটাৰটো আঁতৰৰ পৰা ধৰিবই নোৱাৰি কোন স্মাৰ্ট মিটাৰ লাগি আছে নে নৰ্মেল মিটাৰ লাগি আছে।